যোৱাকালি এটা কিমান ডাঙৰ ঘটনা হ'ল যে কেৰ 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 গাইজ কি ধুনীয়া খানা চা মোৰ ফেভাৰেট। তো গাইজ গুড মৰ্নিং। আৰু আজি ব্ৰেকফাষ্টটোত মানে চাহ তাহ একো নাখাওঁ, চিধা ভাত খাম, কাৰণ খুব ইম্পৰ্টেণ্ট কাম এটা আছে। আৰু ভিডিঅ' বনাব সঁচাকৈ ক'ব গ'লে সময় নাই, কিন্তু সময় নোহোৱাৰ মাজতো মই ভাবছোঁ ভিডিঅ'টোৰ দুই এটা ক্লিপ লৈ থৈ দিওঁ, যদি সঁচাকৈ যদি 4-5টা ক্লিপ হৈ যায় তো এটা প্ৰপাৰ ব্লগ হৈ গ'ল। তো এইকাৰণে মানে তাড়াতাড়ি যাওঁ, যাই পেলাই ফ্ৰেছ হৈ লওঁ, চাহ তাহ নাখাওঁ, ভাত খাম, চিধা ভাত খাই কিনে মই এটা জেগাত যাম কি অলপ ইম্পৰ্টেণ্ট কাম আছে। চাওঁ ভিডিঅ' বনাব পাৰিলে বনাম, নহ'লে আৰু চব জেগাতো নৰি না। আহি আছোঁ আৰু ফ্ৰেছ হৈ। গাইজ কি ধুনীয়া খানা চা মোৰ ফেভাৰেট, বিলাহী, এইফালে আলু খানা, দালি, তো এইফালে আছে মাছ ভাজা। ৱাও, আজি কিন্তু খাই ভাল লাগব দেই, গোটেইকেইটা মোৰ ফেভাৰেট। এইফালে বিলাহীটো ফেভাৰেটে, আলু খানা ফেভাৰেট, মাছ সৰু মাছ ফ্ৰাই। আজি গাইজ গোটেইখিনি ফেভাৰেট মোৰ, যি আছে গোটেই। আলু খানা চবতকৈ বেছি ফেভাৰেট মোৰ, আলু খানা। তাৰপিছত লগতে আছে বিলাহী আৰু সৰু মাছ ভজা। গাইজ কোনে খাই ভাল পায়নো সৰু মাছ। মজা, বহুত ভাল পাওঁ সৰু মাছ। তো গাইজ এতিয়া ধুনীয়াকৈ খাই ল'লোঁ আৰু সেই জেগাটোত যাব ওলাইছোঁ। জেগাটো মানে এটা বহুত ইম্পৰ্টেণ্ট কাম আছে। লগ চলি এটা আহিছোঁ মোক নিবাৰ কাৰণে, মানে গাড়ীখন নাই না, আমাৰ ভাইটি অফিচত লৈ গৈছে। গতিকে আজি নাজানো আৰু ব্লগটো ভালকৈ কমপ্লিট কৰিব পাৰোঁ না নোৱাৰোঁ, যিহেতুকে 30 days ব্লগিং চেলেঞ্জ লৈছিলোঁ, নবনালেও নহয়। তো নেক্সট অহাকালি ব্লগটো কিন্তু বম ব্লগ হ'ব যাই আছে। আজি মই তাতে যাওঁ, যদি সোনকালে আহিব পাৰোঁ কণ্টিনিউ কৰিম। আৰু আহিব নললেও কিন্তু এটা বহুত ইম্পৰ্টেণ্ট কথা ক'ব লগা আছে, সেইটো মই কমেই। যদি গধূলিও আহিব সেই কথাটো কমেই মই, আপোনালোকে চাব কিন্তু। আৰু গাইজ আপোনালোকক এটা কথা কওঁ, আপোনালোকে জানে সকলোৱে যোৱাকালি এটা কিমান ডাঙৰ ঘটনা হ'ল যে UK07 ৰাইডাৰ বাবু ভাইয়া কালি ইনষ্টাগ্ৰামত লাইভ ভিডিঅ' আহি কিনে মানে বহুত 120ৰ ওপৰত স্পীডত গাড়ী চলাই কিনে এক্সিডেণ্ট কৰিলা। বাবু ভাইয়া আগতে 2 ঘণ্টাৰ এটা ভিডিঅ' বনাইছিল ইউটিউবত আৰু কৈছিল যে মই বহুত ডিপ্ৰেশ্যনত আছোঁ, মোৰ ফেমিলি বহুত ডাঙৰ প্ৰব্লেম চলি আছে। তো তাৰপিছত বহুতে 90% মানুহে কি কৈছিল, নাই সি ভিউচৰ কাৰণে কৰিছে। আৰে ভাই এইগিলা ড্ৰামা হয়, ঠিক আছে ড্ৰামা হয় মানি ল'লোঁ, ভিউচৰ কাৰণে কৰিছে। যদি মানুহটোৱে যদি ভিউচৰ কাৰণে কৰা নাই, যদি 1% যদি বিশ্বাস আছে সি যদি মৰি গ'ল হয়, তেতিয়া কি কৰিলে হয় তহঁতে? মানুহটো বাচাব পাৰিলি হয়? যদি সি মৰি গ'ল হয়, কোনোবাই তাক জিন্দা কৰিব পাৰিলে হয় নেকি? গতিকে এনেকুৱা কৰিব নালাগে। ঠিক আছে যদি ভিউচৰ কাৰণে কৰিছে মানি ল'লোঁ, ভিউচৰ কাৰণে কৰিছে, সি বেয়া মানুহ। কিন্তু যদি ভিউচৰ কাৰণে নকৰি কিনে সঁচাকৈ যদি সি ডিপ্ৰেশ্যনত আছে, বা যোৱাকালি যিটো ঘটনা হ'ল, ভগৱান সহায় আছে কাৰণে সি বাচি গ'ল, যদি কিবা এটা হৈ গ'ল হয়। গতিকে এনেকুৱা মেণ্টেলিটি নাৰাখিবি ভাই। ঠিক আছে যদি সি ড্ৰামা কৰিছে ভাল কথা, মানুহটো একো নহয়, ভিউজ 2 এটা পাছি আৰু কি হ'ল তাতে। কিন্তু যদি সঁচাকৈ কৈছিল সেই কথাটো, কান্দি 2 ঘণ্টাৰ ভিডিঅ' বনাইছে, ইমান ডিপ্ৰেছড হৈ কিনে বনাইছে, তাৰপিছতো বহুতে কৈছে ভিউজ ড্ৰামা। কালি কি হ'ল, ভিউজ ড্ৰামা, ভগৱান সহায় আছে কাৰণে বাচিলা। গতিকে এইগিলা নাপায় ক'বৰ কাৰণে মানুহ। ঠিক আছে মানুহ যদি নিজৰ লাইফটোক লৈ যদি কিবা মানে ডাঙৰ হেৰি কৰিছে, তাতে মানে এইগিলা এক্টিং কৰিছে, ড্ৰামা কৰিছে। এক্টিং ড্ৰামা বুলি কৈ থাকাতে তহঁতে গোটেই জীৱনটো এইটো কথা মনত চালে, অনুৰাগ দুবাল বাবু ভাইয়াই ড্ৰামা কৰা বুলি কৈছিলোঁ, আৰু ফাইনেলি সি মানুহটো কিবা এটা হৈ গ'ল। কেনেকুৱা লাগিলে তহঁতৰ মনত? এনেকুৱা মানে কি ক'ম আৰু, সঁচাকৈ বহুত বেয়া লাগছে। আৰু এতিয়া গম পোৱা মতে ঠিক ভালে আছে, ICUত আছে, আৰু মানে এনেকৈ এইটো গম পাইছোঁ। আৰু ভগৱানে ভাল কৰি দিয়ক জল্দি, নতুন জাৰ্নি ষ্টাৰ্ট কৰক, লাইফৰ এটা নতুন জীৱন পাইছে, ভালকৈ জীয়াক। ঠিক আছে যদি ফেমিলি মেম্বাৰে আৰু সঁচাকৈ তাক যদি ইমান বেয়া পাইছে নাৰাখে, বাদ দি লাইফটোতো জীয়াব লাগিব না, মানুহৰ লাইফ এটা। গতিকে বহুত বেয়া লাগিছিল কালি লাইভ ভিডিঅ'টো ময়ো চাই আছিলোঁ। গাইজ এতিয়া গধূলি হ'ল, কিন্তু এটা কথা বুজি পোৱা নাই, এই গাছৰ ওপৰত এডাল গাছ হওক বা ইফালে এইগিলা গাছ যে আছে, এইগিলা গাছৰ ওপৰত নাজানো আজি কেইদিনমানৰ পাই কিবা এটা পোকা, এইগিলা গাছৰ ওপৰত একদম এই হেৰিত মানে কিবা জানো কিহৰ পোকা এটা ইমান বেয়া কেৰ 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 মানে ইমান বেয়া চাউণ্ড কৰি থাকে, বাপৰে বাপ। তো বাৰু যি নহওক গাইজ, আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰোঁ। আৰু এই তাতে মানুহ কিবা কাম কৰি আছে চাই, গাছ কাটছিল, গাছ নিব আহিছে এইয়া। তো আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰোঁ। বাকী ইয়াৰ পিছত ভালত নেক্সট অহাকালিৰ ব্লগটো মজা হ'ব। আজি উপায় নাই, কিবা এটা কামত বিজি আছিলোঁ কাৰণে এতে মই ভালকৈ বনবান এইয়া কেৰ 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 এইয়া দেখিছা। তো দে ঠিক আছে, আজি ইয়াতে শেষ কৰোঁ। নেক্সট ভাল 30 days ব্লগিং চেলেঞ্জ কমপ্লিট কৰিব লাগিব গাইজ। থেংক ইউ, বাই।